প্ৰসংগ এডিআৰই তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ নামত বহা ভয়ংকৰ বজাৰ ধনৰ বিনিময়ত চৰকাৰী চাকৰি প্ৰদানৰ প্ৰলোভন দিব্যাংগ প্ৰাৰ্থীক ইতিমধ্যে চৰকাৰী চাকৰিৰ নামত ধন সংগ্ৰহ কৰি কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হৈছে দিব্যাংগ মঞ্চ অসম নামৰ সংগঠনৰ দুই নেতা শামীম আহমেদ আৰু নৱজিৎ বৰ্মন শামীম আহমেদ আৰু নৱজিৎ বৰ্মনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই ভুক্তভোগী বহু প্ৰাৰ্থীয়ে ৰাজহুৱা কৰিছে কেইবাটাও ফোন ৰেকৰ্ডিং ভুক্তভোগী প্ৰাৰ্থীয়ে পাণবজাৰ আৰক্ষীকো প্ৰদান কৰিছে বহুতো আপত্তিজনক তথ্য এইবাৰ পোহৰলৈ অন্য এক ফোন ৰেকৰ্ডিং ওপৰৰ মানুহখিনি সিহঁতে এইবিলাক চিনি নাপায় কথাটো বুজি পাইছা নাই গম পাইছো তুমিহে মোক চিনি পোৱা হয় মোৰ ওপৰৰ মানুহখিনি সেইবোৰ নাই কোন কি এইগিলা নাই সিহঁতে মুখ নাচায় সিহঁতক খালি চাহ পানী নিদি বুজি পাইছা না গম পাইছো আজিকালি গমে পাইছা এতিয়া তুমিতো জানাই মোৰতো কথাটো তুমি জানয়ে জানো তোমাক মই এনে মোৰ নাম্বাৰটো তোমাক কোনে দিছিল সঁচা কবা আপোনাৰ নাম্বাৰটো মই মানে হেৰিত পাইছো ফেচবুকত পাইছো এনে আপোনাৰ নিপুল হাত আপোনাৰ প্ৰণৱ বেজবৰুৱা দি আছে প্ৰণৱ মানে কোন প্ৰণৱ আপোনাৰ এতিয়া চাকৰি হৈছে গান চান গাইছিলে চকুৰ অসুবিধা যি তেখেতে নিপেন মালাকাৰৰ লগত ঘূৰে না তাকতো আমি দিয়া কোন কোন দিব্যাংগ প্ৰাৰ্থীক চাকৰি দিছিল শামীম আহমেদে নিপুল হাত আপোনাৰ প্ৰণৱ বেজবৰুৱা দি আছে প্ৰণৱ মানে কোন প্ৰণৱ আপোনাৰ এতিয়া চাকৰি হৈছে গান চান গাইছিলে চকুৰ অসুবিধা যি তেখেতে নিপেন মালাকাৰৰ লগত ঘূৰে না তাকতো আমি দিয়া প্ৰণৱত আমাৰ চুৰি পোৱা আমি লিষ্টত দিছো মালাগৰ আমি এইগিলা লিষ্টত নাম দিছো জানো মালাগৰ আমাৰ সংগঠন তুমি জানা মালাগৰ মই আমি কালি আমি শ্যামৰ প্ৰগ্ৰেমৰ তাতে মালাগৰ মই গলো কাৰ নাম লৈ ধন সংগ্ৰহ কৰিছিল শামীম আৰু নৱজিতে প্ৰণৱ বেজবৰুৱা দি আছে প্ৰণৱ মানে কোন প্ৰণৱ আপোনাৰ এতিয়া চাকৰি হৈছে গান চান গাইছিলে চকুৰ অসুবিধা যি তেখেতে নিপেন মালাকাৰৰ লগত ঘূৰে না তাকতো আমি দিয়া আপোনাৰ কালি মালাকত আমি শ্যামৰ তাতে গেছিলো এবং ফটোটো দি আছো প্ৰণৱত আমাৰ চুৰি পোৱা আমি লিষ্টত দিছো মালাগৰ আমি এইগিলা লিষ্টত নাম দিছো জানো মালাগৰ আমাৰ সংগঠন তুমি জানা মালাগৰ মই আমি কালি আমি শ্যামৰ প্ৰগ্ৰেমৰ তাতে মালাগৰ মই গলো শুনিলে ইফালে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সম্পাদক নিপেন মালাকাৰৰ নাম লৈও ধন সংগ্ৰহ শামীম আৰু নৱজিতৰ দেখছো মালাকৰ আছে আপুনি আছে আৰু বাকী কেইটা আছে মই চিনি বনাই লিডাৰ বিলাক আছে না লিডাৰ গিলা আছে আনহাতে দিব্যাংগ প্ৰাৰ্থীক চাকৰি প্ৰলোভনেৰে লাখ লাখ টকাৰ চেক সংগ্ৰহ কৰা মুস্তাফা কামাল নামৰ দিব্যাংগ মঞ্চ অসমৰ এইজন নেতায়ো আজিলৈকে অহা নাই আৰক্ষীৰ তদন্তৰ আওতালৈ যাক লৈ সৰব হৈ পৰিছে ভুক্তভোগী প্ৰাৰ্থীসকল ঘটনাৰে জড়িত ৰৌ বৰালী সকলোকে আওতালৈ আনি আৰক্ষীক উচিত তদন্তৰ দাবী উত্থাপন কৰিছে ভুক্তভোগী প্ৰাৰ্থীয়ে ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম